हेलो बंधुসকল वेलकम माय यूट्यूब चैनल टीएम ब्लॉग आसाम। सो आज और এটা নতুন ভিডিও দেখাইছো। এটো কামটো কৰি আছো আমি সিংৰাত আৰু ঘৰটোৰ পুৰা বাহিৰৰ ওয়াল দুখন ওয়াল টাইলছ দিয়া গৈছে আৰু তলত টাইলছ দিয়া গৈছে, ফুলৰ টাইলছ হৈছে, সিৰিটো টাইলছ হৈছে আৰু কেনেকা কি হৈছে নহৈছে মই ইয়াৰে ধৰক নেক্সট কালি পৰখিৰ ভিতৰত এটা মই ভিডিও বনাম। ধৰক আমি কাম কৰি আছো আৰু কত কেনেকা কি কাম হৈ আছে না আছে আপোনালোকে সম্পূৰ্ণ দেখা পাব। ভিডিওটো শেষলৈকে চাব আৰু ইয়াতে যিখিনি দেখা পাল তো ভাল, নহলে নেক্সট ভিডিওত মই দেখাম বাৰু আপোনাৰ গোটেইখিনি কাম হোৱাৰ পিছত কত কি ডিজাইন হল নহল বা কত কি টাইলছ ফিটিং হল নহল দেখাম বাৰু। সম্পূৰ্ণ চাব আৰু শেষলৈকে চাব। চেনেলটো যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকন অন ৰাখিব আৰু ফেসবুক পেজত যদি চাই পেজটো ফলো কৰি ৰাখিব। এনেকুৱা নিত্য নতুন ভিডিও মোৰ চেনেলত বা পেজত আহি থাকে, আপোনালোকে ভালকে সাপোর্ট কৰিব। সাপোর্ট কৰিলে ধৰক মই ৰেগুলাৰ ভিডিও বনাম। আপোনালোকে সাপোর্ট কৰক, কমেন্ট কৰক আৰু দেখা পাইছে টাইলছটো আমি জিকাই লৈছো ইয়াতে পিনটোতো হ'ব টাইলছ আৰু ইফালে বাৰান্দাখন আজি ফিটিং হৈ আছে বাৰু। বাৰান্দাখন ফিটিং হওক, সিৰিটো ফিটিং হওক, মই শেষত যিদিনা শেষ হ'ব সেদিনা মই কত কি হয় নহয় আপোনালোকে শেষলৈকে দেখাম আৰু টাইলছটো দেখাম যে কত কি টাইলছ লগাইছো। এইটো 2x2 ডাবল চাৰ্জ বেলকনিটো হৈছে মানে বাৰান্দাখন আৰু এইটো মই ফিটিং কৰি আছো ইথানো আপোনালোকে দেখা পাইছে আৰু ইফালে এনেকুৱা কাটিং চলি আছে। তো ভিডিওটো যদি চেনেলটোত যদি নতুন হয় আকৌ কৈছো সাবস্ক্ৰাইবটো কৰি ৰাখিব। আপোনালোকে টাইলছৰ বিষয়ে বহুত জানকাৰীৰ কথা বা কেনেকৈ কি হ'ব লাগে নালাগে সম্পূৰ্ণ দেখাম আৰু ঘৰৰ পুৰা ডিজাইনটো দেখাম কেনেকুৱা কি লাগিছে টাইলছটো। আৰু এয়া মই টাইলছ ফিটিং কৰি আছো আপোনালোকে দেখা পাইছে। আকৌ যে ধৰক টাইলছটো কেনেকা ফিটিং কৰো নকৰো ভালকে চাব, এইটো যাতে স্ক্ৰিপ্ট নকৰাকে চাই। ইয়াৰে যে মছলা বহুতে দেখায় আপোনালোকক যে মছলাটো কাটি উল্টাই দিয়ে জায়গাখিনি কিন্তু 100% আপোনাৰ খালি থাকিব। কণীটো কেনেকুৱা মাৰিব লাগে মই দেখাই আছো, আপোনালোকে সেইটো মনত ৰাখিব। কোনোবাই যদি আপোনাৰ মছলাটো যদি উল্টাই দিয়ে সেইটো হাক দিব, কিয়নো সেই উল্টাই দিয়া জায়গাখিনি ইথানৰ টাইলছত কিন্তু নালাগে আৰু এইটো এনেকে যদি ৰাখি দিয়ে সম্পূৰ্ণ লাগিব 100% ফিটিং হ'ব লাগিব, কিয়নো ইয়াতে খালি থাকাৰ কোনো চান্স নাথাকে। আৰু মই যেনেকৈ ফিটিং কৰিছোঁ সেনেকৈ যদি ফিটিং কৰে টাইলছ খালি নাথাকে, ধূপধূপকৈ চাউণ্ড বাজি নুঠে। আমাৰ বহুতে ধূপ চাউণ্ডটো বেছিকৈ কমপ্লেইন আহে, বহুতৰে এইটো দেখা পাওঁ। কিন্তু চাওক আগতে টাইলছটো ফল্ডিং কৰি ল'ব, লৈ কিনে লেভেলটো চাই ল'ব, চোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ আৰু ক'ত কি খালী নাথাকে দেখা পায় মছলা দি ধুনীয়াকৈ মিলাই দিব। আৰু ইফালে আজি মই ভিতৰৰ এইখিনি কৰি আছো, ইফালে গ্ৰেনাইট কাটি আছে। এই পোষ্টগিলা যে দেখা পাইছে আপোনালোকে, এই পোষ্টগিলাত গ্ৰেনাইট হ'ব। ইয়াতে গ্ৰেনাইটৰ ধৰক 2 ইঞ্চি আৰু 1.5 ইঞ্চি বিট হৈ কণাগিলাত লাগিব। আৰু ক'ত কেনেকা লাগে ডিজাইনটো ইথানো হোৱা নাই শেষলৈকে বা ধৰক শেষততো নহ'ব, মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম, আপোনালোকে চাব। আৰু বাহিৰৰ পিনটো কেনেকুৱা লগালো এইটো দেখাইছো, নেক্সট দিন হয় দিয়ক, এইটো সিদিনাই নহয়। আৰু এইটো ধৰক একেদিনৰ হ'ব নোৱাৰে, কাৰণ আমাৰ গোটেই দিনটো যায় কিবা কিবি কাম কৰোঁতে সেইটো কাৰণে দেখাব নোৱাৰি। আৰু আজি বেছি লাম্ভা নকৰোঁ, আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাম। নেক্সট ভিডিঅ' পাবলৈ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। চেনেলটো